নাযায় ষ্টুডেণ্টক যদি মই তেওঁলোকক হাতে কামে যদি লাৰিবলৈ নিদিওঁ TLM এটাত যদি মই তেওঁলোকৰ হাতত যদি নিদিওঁ তেতিয়াহ'লে তেওঁলোকৰ সেই আজি যিটো আপোনালোকৰ হৈ আছে যিটো আপোনালোকে ডেস্ক বেঞ্চত বহি থাকোঁতে যিটো মনোটনিয়াছ ভাৱ এটা হৈ আছে ছেম টু ছেম ভাৱ কি হ'ব তেওঁলোকৰ ষ্টুডেণ্টৰো সেই ছেম ভাৱটো হ'ব যি হ'ল গতিকে আমি এই মোবাইলটো যদি আমি 2G ৰাখিলোহেঁতেন হয়তো আমি নেট ব্ৰাউজিং বা কিবা কিবি ধৰণৰ সুবিধা নাপালোঁ গতিকে স্কুলত অহাৰ লগে লগে যে আমাৰ ডিউটি পালন কৰিছোঁ তেনেকুৱা নহয় TLMটো আলমাৰীৰ পৰা ওলোৱা হৈছেনে নাই TLMটো আলমাৰীৰ পৰা মই ওলাইছোঁ ষ্টুডেণ্টক ইয়াত 6টা ক্লাষ্টাৰৰ প্ৰায় 91 টিচাৰে আজি FLN কাৰ্যসূচীৰ অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচী 5 দিনীয়া কাৰ্যসূচী প্ৰতিদিনে পুৱা 9:30 পৰা আৰম্ভ হ'ব 5 বজালৈকে এই প্ৰশিক্ষণ চলি থাকিব এই প্ৰশিক্ষণটো আমাৰ এই অঞ্চলত কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত আজি অনুষ্ঠিত হোৱাৰ কাৰণে আমি অত্যন্ত সুখী আমি ভাল পাইছোঁ ব্লক কৰ্তৃপক্ষক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিঅ' ছাৰে আহি বিঅ' ছাৰ আমাৰ শংকৰ চেত্ৰী আৰু ছাৰ আৰু BRP ৰতন দাস ছাৰ এই দুইজন ব্যক্তি আহি আজি ইয়াত এই অনুষ্ঠানটো শুভ উদ্বোধনী কৰিছে তেখেতসকলেও আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰশিক্ষণ কাৰ্যসূচী যাতে সুকলমে অনুষ্ঠিত হয় আৰু সাংখ্যিকতা আৰু সাক্ষৰতাৰ বুনিয়াদী স্তৰ যিটো আছে সেইটো যাতে ভালকৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে ইউটিলাইজ কৰিব পাৰে সেই উদ্দেশ্যলৈ এই প্ৰশিক্ষণটো অনুষ্ঠিত হৈছে গোটেই ভাৰতত নিপুণ ভাৰত আৰু অসমত নিপুণ অসমৰ জৰিয়তে এটা মিছন সৃষ্টি কৰি পেলাই সমগ্ৰ শিক্ষা অভিযানে এই গোটেই অসম জুৰি এটা অভিযান আৰম্ভ কৰিছে কণ শিশুসকলৰ যাতে ভৱিষ্যত ভাল তেওঁলোকৰ লুপ্ত প্ৰতিভাবিলাক যাতে সুপ্ত প্ৰতিভাবিলাক যাতে বিকশিত কৰিব পাৰে তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ